হয় যোৱা যি 3 মে'ৰ যি ধৰ্ষণ কাণ্ড আৰু 5 মে'ৰ যি হত্যাকাণ্ড এই হত্যাকাণ্ডৰ যি কালপ্ৰিত আৰু ধৰ্ষণ কাণ্ডৰ যি কালপ্ৰিত তেওঁলোকক আমি ফাৰ্ষ্ট ট্ৰেকত আনি বিচাৰ মানে পিট কৰাৰ কাৰণে আমি আহ্বান জনাইছিলোঁ চৰকাৰক। লগতে যি মানে মৃত্যু হ'ল হিৰণ্ময় খাকলাৰ তেওঁৰ মানে ঘৰত 20 লাখ মানে টকা কম্পেনচেশ্যন পোৱাৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছিলোঁ যে যোৱা আমি 22 মে'ত আমাৰ গোৱালপাৰা জিলাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ কাৰ্যালয়তে এটা কাৰ্যসূচী লৈছিলোঁ, ধৰ্ণা কাৰ্যসূচী। তাৰপিছত আকৌ 27 মে' আমি দুধনৈ ৰাজহুৱা খেলপথাৰত আমাৰ বিভিন্ন জনজাতীয় সংগঠনসমূহ লৈ এখন বিশাল ধৰ্ণা আয়োজন কৰিছিলোঁ। তাৰপিছত আমি সেইদিনাখনে অসম চৰকাৰক 10 দিনৰ সময়সীমা বান্ধি দিছিলোঁ। এই 10 দিন সময়সীমাৰ মানে মাজত তেওঁলোকে যদি কোনো ষ্টেপ নলয় তেতিয়াহ'লে আমি জংগী আন্দোলন কৰাৰ কাৰণে আমি বাধ্য হ'ম বুলি তেওঁলোকে সিদিনাখনে আমি ঘোষণা কৰিছিলোঁ। কিন্তু আজি 2 মাহ হ'ব, 8 দিন বাকী আছে। 8 দিনৰ পিছত কিন্তু 2 মাহ হ'ব আৰু এতিয়ালৈকে কোনো মানে অসম চৰকাৰৰ কোনো মন্ত্ৰী বা কোনো বিষয়া মাত মাতা নাই। ইয়াৰ পিছত 3 মে' আৰু 5 মে'ৰ পিছত লখিমপুৰত গগৈকাণ্ড হত্যাকাণ্ড হ'ল। তাতে অসমৰ DGP গৈছে, অসমৰ মন্ত্ৰী গৈছে। ইয়াৰ পিছত ফকীৰাগ্ৰামত মাটি ভূমি কেলেংকাৰী হ'ল। তাতো অসমৰ মানে দম্ভালি বৰা মিনিষ্টাৰ জয়ন্ত মল্ল বৰা তেওঁ মানে স্পটত গৈ মানে অংশগ্ৰহণ কৰিছে। কিন্তু আমি আজি মানে দুখিতভাৱে ক'ব লগা হৈছে যে আমি বড়ো হোৱাৰ কাৰণে আমাৰ এই যি বিচাৰ, এই বিচাৰটো আমাক ন্যায় দিয়া নাই নেকি, যে আমি ট্ৰাইবেল হোৱাৰ কাৰণে আমাক মানে অসম চৰকাৰে গুৰুত্ব দিয়া নাই নেকি। যদি অসম চৰকাৰে এইটোকে ভাবিছে যে ট্ৰাইবেলসকলক মানে অসমৰ বড়ো বাসিন্দাসকলক, বড়ো ভাইসকলক যদি এনেকৈ যদি মানে মাহী আইৰ চকুৰে যদি চাম বুলি ভাবিছে তেতিয়াহ'লে ইয়াৰ পৰিণাম ভোগ কৰাৰ কাৰণে কিন্তু অসম চৰকাৰে সাজু হৈ থাকিব লাগিব। প্ৰথমে আপোনালোক চেনেলৰ জৰিয়তে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ যে আমি ভালাপাৰা যিটো যোৱা মে' মাহত ঘটনা ঘটিছিল, 2জন নাবালিকা ছোৱালীক ধৰ্ষণ কৰিছিলে আৰু এজনক সেইটো খবৰ ল'বলৈ যোৱালে হত্যা কৰিছিলে হিৰণ্ময় খাকলাৰী। তাৰ প্ৰতিবাদত যোৱা 27 মে'ত আমি ডাঙৰকৈ এটা প্ৰতিবাদী সভা অনুষ্ঠিত কৰিছিলোঁ দুলাৰাই বড়ো ছাত্ৰ সন্থা। আৰু তাতে চৰকাৰে এমাহ সময় দিয়া হৈছিলে যে এমাহৰ ভিতৰত ফাৰ্ষ্ট ট্ৰেকৰ যদি বিচাৰ নহয়, হত্যাকাৰী যদি ফাঁচি নহয়, তাৰপিছত যে হত্যা কৰিছে তেওঁ যদি কম্পেনচেশ্যন 20 লাখ টকা দিয়া নহয় তেতিয়াহ'লে আমি পুনৰ আন্দোলন কৰিম বুলি কৈছিলোঁ। আৰু আজি 1 মাহ হ'ব হৈছে। আমি আজি 24 তাৰিখ, 27 তাৰিখে 1 মাহ হ'ব যে আমি চৰকাৰক সুকনি দিছোঁ যে এই এমাহ পাৰত তেওঁলোকে এতিয়াও একো পদক্ষেপ লোৱা নাই, একো ষ্টেপ লোৱা নাই, একো খবৰো ল'বলৈ অহা নাই, কোনো মন্ত্ৰী অহা নাই, কোনো চৰকাৰী বিষয়া অহা নাই। গতিকে আমি ইয়াৰ কাৰণে ধিক্কাৰ দিছোঁ চৰকাৰক। চৰকাৰে ইমিডিয়েট ইয়াৰ ওপৰত উচিত বিচাৰ কৰিব লাগে। আমাৰ যিটো ন্যায়, সেই ন্যায় দাবীত আমি অটল থাকিম। আমি এমাহ সময় দিছিলোঁ, সেই এমাহ সময় উকলি যোৱাৰ কাৰণে আমি আজি চৰকাৰক পুনৰ সুকনি দিছোঁ। আমি আজি মুখ্যমন্ত্ৰী, অসমৰ চিফ ছেক্ৰেটাৰীক DCৰ যোগেদি মেমৰেণ্ডাম পঠাইছোঁ। আমি আশা কৰিছোঁ যে ইমিডিয়েট ইয়াৰ বিচাৰ হওক, অন্যথা আমি ইয়াৰ যথেষ্ট উত্তৰ আমি প্ৰতি উত্তৰ আমি দিবলৈ বাধ্য হ'ম। আমি অতি দুখিত যে এই চৰকাৰ জাতি মাটিৰ বোলে চৰকাৰ, এই চৰকাৰ বোলে থলুৱাৰ চৰকাৰ, কিন্তু থলুৱাৰ ওপৰত যি অত্যাচাৰ, যি শোষণ নিষ্পেষণ হৈছে চৰকাৰে কিন্তু একো পদক্ষেপ লোৱা নাই, খালি মুখত চলি আছে। গতিকে চৰকাৰে অকল মুখত ক'লে নহওক, কাজে যাতে কৰে আমি তাকে আহ্বান ৰাখিছোঁ। আৰু সঁচাকৈ যদি চৰকাৰে এনেকৈ আমাক কোনো গুৰুত্ব নিদিয়ে, আমাৰ দাবী ন্যায্য দাবীবিলাক অগ্ৰাহ্য কৰি থাকে, তেতিয়াহ'লে এই চৰকাৰৰ ওপৰত আমি সময়ত যথেষ্ট প্ৰতিক্ৰিয়া দিম। এইখিনিয়ে, ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।